নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ বন্ধ হ'ব আমি বৰ্তমান যিবিলাক পইচা ব্যৱহাৰ কৰি আছোঁ সেই পইচাসমূহ। মানে আমি ব্যৱহাৰ কৰি থকা সেই 10 টকীয়া, 20 টকীয়া, 50 টকীয়া, 100 টকীয়া, 200 টকীয়া, 500 টকীয়া আমি বৰ্তমান যিবিলাক পইচা ব্যৱহাৰ কৰি আছোঁ সেই পইচাসমূহ আকৌ এবাৰ আমাৰ ভাৰতবৰ্ষত বন্ধ হ'বলৈ গৈ আছে। তো তাৰ বাবে আপোনালোকে আগতীয়াকৈ এইবাৰ সতৰ্কিত হৈ থাকিব, কিন্তু আগৰবাৰৰ নিচিনাকৈ এইবাৰো কিন্তু সেই পুৰণা পইচাবিলাক নচলা হৈ পৰিব আৰু আপুনি বিপদত পৰিব পাৰে। তো কেতিয়াৰে পৰা সেই পুৰণা পইচাসমূহ বন্ধ হ'ব, কেতিয়াৰে পৰা নতুন পইচা মুকলি কৰিব, সেই সম্পৰ্কে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰা নটিফিকেশ্যনৰ সম্পৰ্কত আপোনালোকক জনাম। মানে কেতিয়াৰে পৰা নতুন পইচা মুকলি হ'ব আমাৰ ভাৰতবৰ্ষত, পুৰণা পইচা বন্ধ হ'ব সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু কিয় পুৰণা পইচাবিলাক বন্ধ কৰি নতুন পইচা মুকলি কৰিবলৈ গৈ আছে সেই সম্পৰ্কেও জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ জনাইছোঁ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। আমাৰ ভাৰতত এতিয়া পুৰণা পইচাবিলাক বন্ধ হ'ব আৰু নতুন পইচা মুকলি হ'ব ভাৰতবৰ্ষত। বিজেপিৰ দিনত অলৰেডি এবাৰ বন্ধ হৈ গৈছে, আকৌ এবাৰ বন্ধ হ'ব এতিয়া পইচাসমূহ। মানে বিজেপিয়ে যিখিনি পইচা, বিজেপি চৰকাৰৰ দিনত যিখিনি পইচা মুকলি কৰিছিলে সেইখিনি পইচাকে আকৌ এবাৰ বন্ধ কৰি নতুনকৈ এতিয়া পইচা মুকলি কৰিব। এতিয়া পুৰণা যিবিলাক পইচা আমি ব্যৱহাৰ কৰি আছোঁ সেই পইচাবিলাক হৈছে কাগজৰ পইচা। এতিয়া বিজেপি চৰকাৰে আকৌ কি কৰিছে, নতুনকৈ প্লাষ্টিকৰ পইচা মুকলি কৰিবলৈ গৈ আছে। মানে পুৰণা যিবিলাক কাগজৰ পইচা আছিলে, কাগজৰ পইচাবিলাক বন্ধ হ'ব, এতিয়া প্লাষ্টিকৰ পইচা বিজেপি চৰকাৰে মুকলি কৰিব বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰিছে। মানে ডাইৰেক্টলি বিজেপি চৰকাৰৰ হাত নাই, কিন্তু ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে পুৰণা যিবিলাক নেকি কাগজৰ পইচা আছে, পুৰণা কাগজৰ পইচাবিলাক বন্ধ কৰি পেলাব আৰু এতিয়া নতুনকৈ প্লাষ্টিকৰ পইচা মুকলি কৰিব আমাৰ ভাৰতবৰ্ষত। পুৰণা কাগজৰ পইচাবিলাকৰ বহুতো মানে আপোনাৰ আছে, উইক পইণ্ট আছে আৰু ঠিক তেনেকৈ প্লাষ্টিকৰ পইচাৰ বহুতো মানে সুবিধা আছে। তো তাৰ কাৰণে প্লাষ্টিকৰ পইচা মুকলি কৰিব বুলি কৈছে। যেনে কাগজৰ পইচাবিলাক বৰষুণত তিতিলে বৰবাদ হৈ যায়, ফাটি চিটি এদাই হৈ যায়। যোৱাকালিৰে মোৰ পকেটত 10 টকা এটা সোমাই আছিলে, কাপোৰ ধুবৰ কাৰণে মেচিনত দি দিলোঁ। তাৰপিছত কাপোৰখিনি যেতিয়া উলিয়াইছোঁ দেখিছোঁ পইচা অৱস্থা নাই, মানে আৰু মেচিনত দিলে কি হৈ থাকিব, ফালি চিলি টুকুৰা টুকুৰ হৈ খতম। কিন্তু সেই ঠাইত যদি মোৰ পইচাটো প্লাষ্টিকৰ হ'লহেঁতেন, পইচাটো নাফালিলেহেঁতেন, পইচাটো যেনেকুৱা পইচা তেনেকুৱাই থাকিলেহেঁতেন। তো এইবিলাক কাৰণত পুৰণা কাগজৰ পইচাবিলাক বন্ধ কৰি এতিয়া প্লাষ্টিকৰ পইচা মুকলি কৰিবলৈ গৈ আছে। ইয়াৰ ফলত ৰিজাৰ্ভ বেংকৰ যথেষ্ট পৰিমাণৰ কষ্ট কাটিং হ'ব বুলি কৈছে। এতিয়া পইচাবিলাক প্ৰত্যেক বছৰে বেয়া হৈ যায় আৰু বেয়া হোৱা পইচাবিলাক পুনৰ ৰিজাৰ্ভ বেংকে নিৰ্মাণ কৰিব লগা হয় আৰু ৰিজাৰ্ভ বেংকৰ বহুতো টকাৰ ক্ষতি হৈ আছে পুৰণা পইচাবিলাক নিৰ্মাণ কৰোঁতে। আৰু সেইকাৰণে ৰিজাৰ্ভ বেংকে কি কৰিছে, ডাইৰেক্টলি প্লাষ্টিকৰে বনাই দিব বিচাৰিছে, যাতে বৰষুণত তিতিলেও একো নহয়, যাতে মোহাৰি মানে খুটাৰি পেলালেও একো নহয়, যাতে ধুই দিলেও একো নহয়। তো তাৰ কাৰণে এতিয়া ৰিজাৰ্ভ বেংকে কাগজৰ পইচাৰ পৰিৱৰ্তে প্লাষ্টিকৰ পইচা প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। 2027 চনৰ জানুৱাৰী মাহৰে পৰা প্ৰথম পৰ্যায়ত 10 টকা আৰু 20 টকাৰ পইচা প্লাষ্টিকৰ মুকলি কৰিব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। 10 টকীয়া আৰু 20 টকীয়া প্লাষ্টিকৰ পইচা 2027 চনৰ জানুৱাৰী মাহৰ পৰা মুকলি কৰিব। আৰু ইয়াৰ বাবে অলৰেডি টেণ্ডাৰ মুকলি কৰা হৈছে। মানে পইচা প্ৰিণ্ট কৰিবৰ কাৰণে, পইচাৰ মেটেৰিয়েলৰ কাৰণে অলৰেডি টেণ্ডাৰ মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। আৰু আপোনালোকক নতুনকৈ পইচা বিতৰণ কৰিব 2027 চনৰ জানুৱাৰী মাহৰ পৰা। 2027 চনৰ জানুৱাৰী মাহৰ পৰা আমি ব্যৱহাৰ কৰি থকা 10 টকীয়া আৰু 20 টকাৰ পৰিৱৰ্তে প্লাষ্টিকৰ 10 টকীয়া 20 টকীয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু ৰিজাৰ্ভ বেংকে সেইখিনিতে কৈছে যে আপোনালোকে যিখিনি পইচা এতিয়া ব্যৱহাৰ কৰি আছে সেই পইচাখিনি এতিয়াই বন্ধ হৈ নাযায়, অৰ্থাৎ জানুৱাৰী মাহতেই বন্ধ হৈ নাযায়, লাহে লাহে পৰ্যায়ক্ৰমে পুৰণা কাগজৰ পইচাবিলাক বন্ধ কৰি পেলাব। প্ৰথম পৰ্যায়ত কেৱল 10 টকীয়া 20 টকীয়া পইচাহে আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে, কিন্তু আপোনালোকৰ বাবে খুব সোনকালেই বাকীখিনি পইচাও প্লাষ্টিকৰ মুকলি কৰিব। মানে 10 টকীয়া আৰু 20 টকীয়া পইচাখিনি মুকলি কৰি চাইছে, এজ এ ট্ৰায়েল কৰিব বিচাৰিছে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে, মানে মানুহৰ মাজত মানে কেনেকুৱা কেনেকুৱা হ'ব পাৰে। কাৰণ ইয়াৰ বাবে মেচিনবিলাক নতুনকৈ নিৰ্মাণ কৰিব লাগিব, কাউণ্টিং মেচিনবিলাক নতুনকৈ নিৰ্মাণ কৰিব লাগিব, বা যিমানবিলাক নেকি ATM মেচিন আছে তাৰ ছিষ্টেমবিলাক সলনি কৰিব লাগিব, বহুতখিনি কথা আছে।
তো তাৰ কাৰণে কি কৰিছে ৰিজাৰ্ভ বেংকে প্ৰথম অৱস্থাত কেৱল 10 টকীয়া আৰু 20 টকীয়াহে মুকলি কৰিব আৰু তাৰ পাছত সকলোবিলাক পইচাই মানে প্লাষ্টিকৰ হ'ব সকলোবিলাক পইচাই প্লাষ্টিকৰ হ'ব যিমানবিলাক কাগজৰ পইচা আছে সকলোবিলাক কাগজৰ পইচা বন্ধ কৰিব এতিয়া প্লাষ্টিকৰ পইচা আপোনালোকৰ শুনিবৰ কাৰণে অকণমান আচুহা যেন লাগিছে কেনেকুৱা টাইপৰ হ'ব জানেনে পইচাটো এই যে প্লাষ্টিকৰ টাচপাত আছে টাচ খেলে তো এটা প্লাষ্টিকৰ টাচপাত এটা আছে চাবচোন লাইক তেনেকুৱা টাইপৰ হ'ব মানে পইচাটো তেনেকুৱা ধৰণৰ মেটেৰিয়েলৰ তো ইয়াক কোৱা হয় পলিমাৰ বুলি কোৱা হয় তো পলিমাৰৰ দ্বাৰা নিৰ্মাণ কৰিব তো আমাৰ ভাৰতেই প্ৰথম দেশ নহয় প্লাষ্টিকৰ পইচা নিৰ্মাণ কৰা আমাৰ ভাৰতৰ পূৰ্বেও বহুকেইখন দেশ আছে যিকেইখন দেশত নেকি এতিয়াও প্লাষ্টিকৰ পইচা চলি আছে অষ্ট্ৰেলিয়া নিউজিলেণ্ড কানাডা ভিয়েটনাম এনেকুৱা বহুতো দেশ আছে যিবিলাকৰ দেশত কাগজৰ পইচা নহয় প্লাষ্টিকৰ পইচাই চলি আছে আৰু সেই দেশবিলাকত সব পইচা প্লাষ্টিকৰে কাগজৰ নাথাকে তো আমাৰ ভাৰতেও সিদ্ধান্ত লৈছে আমাৰ ভাৰততো এতিয়া কাগজৰ পইচা নহয় প্লাষ্টিকৰ পইচাহে চলিব যাতে পইচাবিলাক বহু দিনলৈকে চলে লং টাৰ্ম চলে যাতে পইচাবিলাক নতুন হৈ থাকে এতিয়া বহুতো এনেকুৱা মানুহ আছে কি হয় আপোনাৰ পুৰণা পইচা ল'ব নিবিচাৰে নতুন পইচাখন দেখিলে এনেই কিবা এটা ভাল লাগে নহয় নে বাৰু এটা বাৰে বাৰে কি হয় যেতিয়া পইচাখন পকেটত সোমাব আপোনাৰ পকেটৰ পৰা উলিয়াই কাৰোবাৰ এজনক দিব তেখেতে আকৌ নিজৰ পকেটত ভৰাব এনেকৈ কৰোঁতে কিছুদিন ব্যৱহাৰ কৰাৰ পাছত পইচাবিলাক বেয়া হৈ পৰে কিন্তু প্লাষ্টিকৰ পইচা হ'লে সেই চিষ্টেমটো নহয় আৰু একদম নিট এণ্ড ক্লিন চিকচিকীয়া হৈ থাকিব তো তাৰ কাৰণেই প্লাষ্টিকৰ পইচা এতিয়া জানুৱাৰী মাহৰ 2027 চনৰ পৰা মুকলি হ'ব আমাৰ ভাৰতবৰ্ষত গতিকে বেছিকৈ কেছ নাৰাখিব আকৌ মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঠিক নাই কেতিয়া বন্ধ কৰি দিয়ে কোন টাইমত মুকলি কৰি দিয়ে তাৰ কোনো ঠিক নাই গতিকে তাৰ কাৰণে অকণমান প্ৰস্তুত থাকিব আগৰ পৰাই তো আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয়